আপোনালোকে বাৰু কালি হৈ যোৱা বৰপেটা দৌল উৎসৱত এই প্ৰাণীজনক দেখিছেনে? হয় দিয়ক, সেইজন মই প্ৰথমবাৰৰ বাবে আহিছো বৰপেটা দৌল উৎসৱত। বিদ্যা কৈছো, হোলীত এনেকুৱা এটা ভাইব ক'তো পোৱা নাছিলো আজিলৈকে, ক'তো পোৱা নাছিলো। চাওক মানুহ বৰ্তমান বাৰু খালী হৈ আছে, কিন্তু অলপ পিছত সম্পূৰ্ণভাৱে জনসমুদ্ৰলৈ পৰিৱৰ্তন হৈ যাব। হোলী গীতৰ তালে তালে মগ্ন হৈ ইমান নাছিলো, মাজতে হেৰাই যাবলগীয়া হৈছে মোৰ। আজি কিন্তু যিহে ভয়ানক ৰূপ ধাৰণ কৰিছো, চিনি পোৱাটো আজি অসম্ভৱ মোক। ইমান দিনে শুনিহে আছিলো, কিন্তু আজি নিজ চকুৰে প্ৰত্যক্ষ কৰিব পাৰিছো বৰপেটা দৌল উৎসৱ। লগতে বৰপেটা দৌল উৎসৱৰ মেইন ফুড এট্ৰেকশ্যন হ'ল ৰাঙা ডিমা আৰু আলু ভাজা।